ৰাম এহিহে সকল শাস্ত্ৰ পঢ়িলে শুনিলে অনুষ্ঠান সমস্তে কৰিল নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সন্মুখ ভৈল আশা কজিজনে পিঠি দিল অপবিত্ৰ যিটো আতি পবিত্ৰ এবা যদি সমস্তে অৱস্থা আশা পায়া কমল লোচন যিটো কোমৰে তাবাসে শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া এ ৰাম এহিহে চতুৰ যিটো পুণ্যৰ নিদান ভূত নাৰায়ণ নাম কহু মৰে অচতুৰ হিতু আতি পাপৰ নিদান ভূত নামে অৰ্থবাদ যিটো কৰে এ ৰাম মহেশে বুলন্ত মূৰ ৰকাৰাদি নাম শুনি পৰম প্ৰসন্ন হুৱে মন শুনিও পাৰ্বতীময়ী মনত শংকায়ো ৰংগে ৰাম বুলি বেকৈতো জন ৰাম কৰ্ণপথে ভকতৰ হিয়াত প্ৰবেশী হৰি দুৰ্বাসনা কৰে সমস্তয় জলৰজতে কমল যেহে নহৰত কালে স্বভাৱতে নিৰ্মল কৰ হুয়া দেৱ দিগম্বৰ ভস্মে বিভূষিত অংগ শিৰত ধৰিয়া জটা ভাৰ মহেশুহে অন্তজাক হেন হৰি বিনে আন কোন শ্ৰেষ্ঠ দেৱ আছে আৰ এ ৰাম ব্ৰহ্মাদি দেৱগণে নিশ্চল সম্পত্তি মনে লক্ষ্মীক সেৱন্ত তপ কৰি লক্ষ্মীও সেৱন্ত জাক হেন মহেশ্বৰ বিষ্ণু আন কোন দেৱতাংক হৰি সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰখ পাই পৰমহন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰৰ সতৰতি নাই মহাভাগৱতৰ মাধৱৰ নাম যশ আকপান কৰিল যিজনে
কৃষ্ণৰ চৰণে চিত দিয়া মুখ আদি ৰখে ৰতিয়ান নকৰয় মনে কৃষ্ণৰ নামক সদা কীৰ্তন কৰয় যিটো মনে দৃঢ় কৰিয়া নিশ্চয় নিষ্কামহু কবা যদি সকামহু অয়তাক কদাচিতো কলি নবাধয় চণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণ বিনে আন এই কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা হৰিৰূপী হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধিমন প্ৰৱৰ্তে যতে কজৰ ৰাখি ৰাম কৃষ্ণ হৰি নাম সৰ্বধৰ্ম অনুপাম সকল নিগমে তত্ত্বহাৰ জাত পৰে ধৰ্ম নাহি আৰ এই ৰাম হেন নাম নুসুমৰি কমন ভৰসা কৰি ৰয়া আছা ভৱতৰিবাৰ এ ৰাম বিষ্ণু পাদুদকী গঙা মহেশে সহিতে ইটো জগতকে পবিত্ৰ কৰয় হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো সবদৰ স্বৰূপ আশ্ৰয় পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰয় আতি বৰে যাৰ ধ্বনি শুনিবয়ে মহাপাপ হস্তিশয় পলাই আতি ত্ৰাসত অলবৰে আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু আপুনি আপোন ৰাখে মাৰে হৰিকণ ভজিনৰে আপুনি হৈ নষ্ট হৰি ভজি আপোনাক তাৰে দুৰ্লভ মনুষ্য জন্ম লভিয়া পশুৰ যোগ্য বিষয়ৰ আশা পৰিহৰা অন্তৰ সংগত বখি সুখে হৰি গুণ গায়া সন্তোষে অমৃত পান কৰা এ ৰাম হৰি নাম কীৰ্তনত নাহি দেখ কাল পাত্ৰ নিয়মহং যম একো বিধি নিয়ম হৰণ লয়া এশ কেৱলে হৰিৰ নাম কীৰ্তনক
ৰন্তে হুৱেহি দি ৰাম কীৰ্তনক ৰন্তে হুৱেহি দি কৃষ্ণ